হয়, এই মই আহিছোঁ ইয়াত মাকুমত শংকৰদেৱ শিশু নিকেতনত। ইয়াত মনজিৎ কাশ্যপদেৱৰ ছাত্ৰ ছাত্ৰীয়ে 5 বছৰৰ পৰা 15 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলে 100জন ছাত্ৰ ছাত্ৰীয়ে ভূপেন হাজৰিকাদেৱৰ যি ছবিটো আঁকিলে, বৰ ধুনীয়াকৈ আঁকিলে 2 মিনিটৰ ভিতৰত। গতিকে আমি 3টা বস্তুৱে চাওঁ। ইতিমধ্যে মই ক'লোঁ যে এটা হ'ল সময়, 2 মিনিটৰ ভিতৰত হৈছেনে নাই, সেইটো হৈছে, বৰ ধুনীয়াকৈ হৈছে। তাৰপিছত ষ্টপ ৱাচ আমি ইউজ কৰিছিলোঁ। তাৰপিছত 2 নম্বৰ হ'ল মেজাৰমেণ্ট যিটো কোৱা হৈছে, তেখেতে যি কৈছিলে সেইটো মতে হৈছে 1,18,250 স্কোৱাৰ ইঞ্চেছ, তাৰমানে হ'ল 821 স্কোৱাৰ ফিট। আৰু ড্ৰোন কেমেৰাৰ জৰিয়তে আমি যিটো ফাইনেল প্ৰডাক্ট আমি চালোঁ, বৰ ধুনীয়াকৈ ভূপেন হাজৰিকা বুলি তেখেতৰ ছবিটো বৰ ধুনীয়াকৈ ক্লিয়াৰলি মানে চিনি পোৱা হৈছে। ওপৰৰ পৰা যেতিয়া ড্ৰোন কেমেৰা চাওঁ এইফালৰ পৰা চালেও গম পোৱা যায়, কিন্তু ড্ৰোন কেমেৰা ধুনীয়াকৈ স্পষ্টকৈ উঠে। আৰু তাৰপিছত বাকী আমি সেইকাৰণে আমি এটা নেশ্যনেল ৰেকৰ্ড আমি প্ৰদান কৰি আছোঁ। 100জন ছাত্ৰ ছাত্ৰীক নেশ্যনেল ৰেকৰ্ড আমি অসম বুক অফ ৰেকৰ্ডছৰ হৈ দিল্লী ব্ৰাঞ্চৰ পৰা মই ৰাম কুমাৰ কাৰ্কি। আমাৰ কাৰ্কি ছাৰ আহিছে গুৱাহাটীৰ পৰা। তেওঁ অসম বুক অফ ৰেকৰ্ড হয়, তেওঁ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো বডিংটো তেওঁ তাত কৰি আছে, আৰু সেইমতে তেওঁ বিশ্ব অভিলেখ বুলি তেওঁ আমাক জনাইছে। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।